এই খবৰটো কোনেও শুনিবলৈ বিচৰা নাই আচলতে বা কোনেও এই ক্ষেত্ৰত হয়তো নিজৰ কি ক'ব আজি যিটো সময়ত যিটো ঘটনা ঘটি গ'ল আচলতে সকলো বাকৰুদ্ধ বিশেষকৈ সংগীত ক্ষেত্ৰখনৰ সৈতে যিখিনি লোক জড়িত হৈ আছে তেওঁলোকৰ বাবে জুবিন গাৰ্গ কি হে আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু আজি আমি এটা অনুষ্ঠান কৰাৰ কথা আছিল সুদূৰ কলিকতাৰ পৰা মিথুন ধৰ ডাঙৰীয়া এগৰাকী শিল্পী আমি সকলোৱে চিনি পাওঁ তেখেতৰ সৈতে এটা অনুষ্ঠান আছিলে কিন্তু ঠিক অনুষ্ঠানটোৰ পূৰ্বে এই খবৰটো আহি আমাৰ যেন কৰবাত সকলোকে স্তব্ধ কৰি পেলালে আৰু সেই অনুষ্ঠানটো আমি কৰিবলৈ আগবাঢ়িব নোৱাৰিলোঁ কিন্তু মিথুন ধৰ যিহেতু আমাৰ সৈতে আছে দাদা এই খবৰটোৱে যেনেকৈ প্ৰত্যেকগৰাকী অসমীয়াক মৰ্মাহত কৰিছে এগৰাকী শিল্পী হিচাপে হয়তো আজি আপুনিও যথেষ্ট দুখিত মোৰ পৰা বহুত সৰু জুবিনে যেতিয়া কলিকতা যায় মোকে বিচাৰে আৰু কলিকতাৰ নিজে একটা অশোক ভদ্ৰ তার লগতে তার ভাল একটা সম্পর্ক আছে ইমান একটা ডাঙৰ শিল্পী আমাৰ অসমৰ সম্পদ আমাৰ ভাৰতৰ সম্পদ কিয় তুই পলাই গলি ৰে মই এটি সুধিম আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম জুবিন তই য'ত থাকিবি ভাল থাকিবি ৰে মই একো ক'ব নোৱাৰো সকলো আজি বাকৰুদ্ধ হৈছে অমৰদা আমাৰ সৈতে আছে এগৰাকী যথেষ্ট সিনিয়ৰ মিউজিচিয়ান অমৰদা কি ক'ব মানে ক'বলৈ ভাষা নাইকিয়া হৈছে আমি এটা যুগৰ শেষ হ'ল আৰু আমি এটা অনুষ্ঠান হেৰুৱালোঁ আমি জুবিন গাৰ্গ বুলি ক'লে নিজে এটা অনুষ্ঠান হয় জুবিন গাৰ্গ তেখেত কি নাছিল গায়ক সুৰকাৰ কম্পোজাৰ লিখক এক্টৰ চিনেমা প্ৰডিউচাৰ কি নাছিল তেখেত বহুত দুখ লাগিছে এটা যুগৰ অন্ত পৰিল যেন লাগিছে আমাৰ গোটেই অসমবাসীয়ে এজন মহান ব্যক্তিত্ব হেৰুৱাইছে আজি আমি প্ৰায় যেতিয়া বহু অনুষ্ঠানসমূহত বা কেতিয়াবা ধৰক ধেমালি কৰোঁ তেতিয়া এই গীতসমূহৰ মাজেৰেই আমাৰ হয়তো সময়বিলাক পাৰ হয় জুবিন গাৰ্গৰ যিমানসমূহ গীত আছে আমাৰ বিশেষকৈ আমাৰ প্ৰজন্মটোৱে সেই গীতসমূহ আমাৰ মুখে মুখে আমাৰ হয়তো হৃদয়ত আছে কেতিয়াও আমি সেই গীতসমূহ চাই গাবলগীয়া হোৱা নাই প্ৰত্যেকটো গান একেবাৰে অনামিকাৰ পৰা মায়াৰ পৰা এতিয়ালৈকে সেই গোটেইখিনি গান মাইনাদা আছে আমি বহুত একেলগে অনুষ্ঠান কৰিছোঁ গান গাইছোঁ মাইনাদা কি ক'ব জুবিনদাৰ এই খবৰটো মানি ল'ব পাৰিছেনে আপুনি তাকে মই কি ক'ম মানে ভাষাই বিচাৰি পোৱা নাই মানে আমি তেখেত জুবিনদাৰ পৰাইতো আমি মিউজিক শিকিছোঁ তাকে সেই জুবিনদাৰ গীতবোৰকে শুনি আমি ডাঙৰ হৈছোঁ আগতে জুবিনদাৰ সেই এলবামবিলাক যেতিয়া মানে ৰিলিজ কৰিছিলে আমি গীটাৰৰ কি পিচ আছে বা কিবা কিবি মানে নতুন সুৰ পাইছিলোঁ মানে কি ক'ম আৰু মানে বিশ্বাসেই হোৱা নাই য'ত যি অনুষ্ঠান আছে সকলো এতিয়া হয়তো মানে বাতিল কৰিবলগীয়া হৈছে এনেকুৱা এটা পৰিৱেশ হৈছে আৰু আমি ওলাই গৈছোঁ জুবিনদাৰ ঘৰখনলৈ গৈছোঁ ঘৰত এতিয়া বিশেষ কোনো নাই কুকুৰটো আছে আৰু মানুহখিনি আহিছে সকলোৱে একত্ৰিত হৈছে আৰু সকলোৱে মানে খবৰটো মানি ল'বলৈ বিচৰা নাই যিয়ে নহওক আমি নিয়তিৰ ওচৰত জুবিনদাই হাৰ মানিছে আমি সেইটো মানিবই লাগিব আৰু মিথুন দাই কোৱা ধৰণে যে তেওঁ য'তেই আছে একদম ভাল জেগাত থাকক আমি সকলোৱে সেইটোৱে আশা কৰিম এই মুহূৰ্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত